Hello student, এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে ওয়েলকাম জনাইছো আৰু আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 10 ৰ প্ৰি ফাইনেল এক্সামৰ সোশ্যাল সায়েন্সৰ এখন কোৱেশ্চন পেপাৰ আগবঢ়াইছো 2024 আৰু 25 বৰ্ষৰ বাবে যিবিলাক ডিস্ট্ৰিক্টত এতিয়াও প্ৰি ফাইনেলৰ সোশ্যাল সায়েন্সৰ এক্সাম হোৱা নাই তো তেনে ডিস্ট্ৰিক্ট বিলাকত এই কোৱেশ্চন পেপাৰখনৰ পৰা যথেষ্ট কমন পৰা সম্ভাৱনা আছে আৰু লগতে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ বাবেও যথেষ্ট ইম্পৰ্টেন্ট হয় গতিকে সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ চাবা আৰু কোৱেশ্চন পেপাৰখন প্ৰেক্টিছ কৰিবা আহা তেতিয়া হলে আৰু সময় নষ্ট নকৰি আমি কোৱেশ্চন পেপাৰখন ডিসকাস কৰো তো ইয়াত তোমালোকে দেখা পাইছা সেকশন 8 মুঠ 45 টা এমসিকিউ আছে কোৱেশ্চন পেপাৰৰ যেটো নিউ প্যাটাৰ্ন হেমতে মই ইয়াত বেসিক্যালি এমসিকিউ খিনি সলভ কৰিম প্ৰথমতে তো ইয়াত এক নম্বৰ কোৱেশ্চনটোত আমাক এটা এছাৰচন দিছে আৰু ৰিজন দিছে এছাৰচনটো দিছে ভাৰতীয় উদ্যোগসমূহৰ বিকাশৰ বহুলাংকে স্বদেশী আন্দোলনৰ বাবে জগৰীয়া হ'ব পাৰে আৰু যুক্তিটো দিছে স্বদেশী আন্দোলনে বিদেশী সামগ্ৰী বৰ্জনৰ জৰিয়তে দেশীয় অনুষ্ঠানসমূহ আৰু উদ্যোগসমূহক উৎসাহিত কৰিছিল এই কোৱেশ্চনটোত যেটো দাবী দিছে এছাৰচন দিছে এটো শুদ্ধ আৰু যুক্তি আৰু সঠিকভাৱে ব্যাখ্যা কৰিছে গতিকে শুদ্ধ অপচনটো হ'ব অপচন সি এ আৰু আৰ দুইটা শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা 2 নম্বৰ দিছে 1906 চনত মুসলিম লীগ গঠন কৰাত সহায় কৰা ব্ৰিটিছ ভাইসৰয়জনৰ নাম হল ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি লৰ্ড মিন্টো এবাৰ কোৱেশ্চন নম্বৰ 3 টো আমাক এটা উক্তি দিছে প্ৰথমতে যে আইন অমান্য আন্দোলন অসহযোগ আন্দোলনৰ পৰা পৃথক আছিল আৰু যুক্তিটো দিছে আইন অমান্য আন্দোলনে কেৱল ইংৰাজৰ সৈতে সহযোগিতা অস্বীকাৰ কৰাই নহয় ই ব্ৰিটিছ চৰকাৰৰ উপনিৱেশিক আইন ভংগ কৰিছিল তো ইয়াত আমাক এই কোৱেশ্চনটোৰ যি চাৰিটা অপচন দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন ডি এ আৰু আৰ দুইটা শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা নেক্সট কোৱেশ্চন নম্বৰ 4 তলত দিয়া পৰিঘটনাবোৰ ক্ৰম অনুসৰি বিবেচনা কৰা আমাক ইয়াত দিছে খেৰা সত্যাগ্ৰহ সাইমন কমিশন খিলাফত আন্দোলন ভাৰত ত্যাগ আন্দোলন এই ঘটনাসমূহক যদি আমি ক্ৰম অনুসাৰে সজাবলৈ যাওঁ ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি A324 প্ৰথমতে হৈছিল খেৰা সত্যাগ্ৰহ তাৰ পিছত হৈছিল খিলাফত আন্দোলন তাৰ পিছত সাইমন কমিশনৰ শেষত ভাৰত ত্যাগ আন্দোলন নেক্সট কোৱেশ্চন নম্বৰ 5 তলৰ কোনটো ঘটনাৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগ কৰিছিল ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি খিলাফত আন্দোলন নেক্সট কোৱেশ্চন নম্বৰ 6 অসমত 1857 চনৰ বিদ্ৰোহৰ বিফল হোৱাৰ মূল কাৰণ কোনটো তো ইয়াত আমাক যি চাৰিটা অপচন দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন ডি ওপৰৰ আটাইবোৰ অৰ্থাৎ এ বি সি তিনিটাত যিকিটা কাৰণ দিছে এই গোটেইকিটা কাৰণ সত্য গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন ডি ওপৰৰ আটাইবোৰ নেক্সট কোৱেশ্চন নম্বৰ 5 কোন চনৰ ব্ৰিটিছ চৰকাৰে অসমত দাসত্ব প্ৰথা বন্ধ কৰিছিল অলপমান এখিনি স্পষ্ট হোৱা নাই তোমালোকে মোবাইলৰ ব্ৰাইটনেছটো বঢ়াই ল'বা তো ইয়াত শুদ্ধ অপচনটো হ'ব অপচন এ 1843 চনত নেক্সট কোৱেশ্চন নম্বৰ 8 তলৰ কোনটো সত্যাগ্ৰহৰ অপৰিহাৰ্য উপাদান ইয়াত আমাক যি চাৰিটা অপচন দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন ডি ওপৰৰ আটাইবোৰ কাৰণ ইয়াত উল্লেখ কৰা এ বি আৰু সিত অহিংসা সত্য আৰু তপস্যা গোটেইকিটা আছিল সত্যাগ্ৰহৰ অপৰিহাৰ্য উপাদান নেক্সট কোৱেশ্চন নম্বৰ 9 তলত দিয়া বিকল্পসমূহ মিলোৱা আমাক বাওঁফালে কিছুমান নৃত্যৰ নাম দিছে আৰু সোঁফালে এই নৃত্যসমূহ ভাৰতৰ কোন কোন ৰাজ্যত প্ৰচলিত তাক আমি শুদ্ধভাৱে মিলাব লাগে তো ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি A4B3 C1 D2 অৰ্থাৎ কথকটো হৈছে উত্তৰ ভাৰতত ভাৰতনাট্যম হৈছে তামিলনাডুত আৰু কথকলি হৈছে কেৰালাত আৰু কুচিপুটি হৈছে অন্ধ্ৰপ্ৰদেশত নেক্সট কোৱেশ্চন নম্বৰ 10 অসমত প্ৰথমবাৰৰ বাবে ব্ৰিটিছ অৰ্থনৈতিক শোষণ নীতিৰ বিৰুদ্ধে অসমৰ কৃষকসকলে কৰা প্ৰথম বিদ্ৰোহ হৈছে তো ইয়াত আমাক যি চাৰিটা অপচন দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন এ ফুলগুৰিৰ ধাবা নেক্সট কোৱেশ্চন নম্বৰ 11 উত্তৰ পূৰ্বাঞ্চলৰ অষ্টিক নিগোষ্ঠীৰ অন্তৰ্গত জনজাতিটো কি ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি খাচী এবাৰ কোৱেশ্চন নম্বৰ 12ত পুনৰ আমাক এছাৰচন আৰু ৰিজন দিছে তো উক্তিটো দিছে মহাত্মা গান্ধীয়ে 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল এটো সত্য আৰু যুক্তিটো দিছে ভাৰত ত্যাগ আন্দোলন এটা গণ আন্দোলন আছিল এটো শুদ্ধ কিন্তু ইয়াত প্ৰথম যেটো উক্তি দিছে ইয়াৰ লগত এটো কোনো ৰিলেচন নাই আৰু এই শুদ্ধ ব্যাখ্যা নহয় গতিকে শুদ্ধ অপচনটো হ'ব অপচন ডি এ আৰু আৰ দুইটা শুদ্ধ আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয় কোৱেশ্চন নম্বৰ 13 দিছে তলত দিয়া বিকল্পসমূহ মিলোৱা ইয়াত আমি দেখা পাইছো যে কিছুমান প্ৰাচীন কালৰ পণ্ডিতৰ নাম দিছে আৰু তেওঁলোকে ৰচনা কৰা ৰচনাসমূহৰ নাম দিছে ইয়াক আমি শুদ্ধভাৱে মিলাব লাগে তো ইয়াত আমাক যি চাৰিটা অপচন দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন ডি A2
অৰ্থাৎ কৌটিল্যই অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল। তাৰপিছতে B4 মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰচনা কৰিছিল। তাৰপিছতে C1 অৰ্থাৎ ডিস্কভাৰী অফ ইণ্ডিয়া এইটো ৰচনা কৰিছিলে জৱাহৰলাল নেহেৰুৱে। আৰু শেষত যিটো D3 অৰ্থাৎ সুকুমাৰ বৰকাইতে হস্তি বিদ্যাৰ্ণৱ ৰচনা কৰিছিলে। নেক্সট দিছে চিৰাও নৃত্য তলৰ কোনখন প্ৰদেশৰ? চিৰাও নৃত্য আছিলে মিজোৰামৰ, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মিজোৰাম। 15 নম্বৰ দিছে তলৰ কোনটো অসহযোগ আন্দোলনৰ ইতিবাচক দিশ নহয়? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বিধানসভা বৰ্জন। 16 নম্বৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথম সভাপতি কোন আছিল? তেখেত আছিলে বিষ্ণুৰাম মেধি, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বিষ্ণুৰাম মেধি। 17 নম্বৰ দিছে তলত দিয়া পৰিঘটনাবোৰ ক্ৰম অনুসৰি বিবেচনা কৰা। ইয়াত আমি দেখা পাইছোঁ এ দিছে মুছলিম লীগ, বি দিছে আহোম সভা, চি দিছে অসম এছ'চিয়েশ্যন, ডি দিছে যোৰহাট সাৰ্বজনীন সভা। এতিয়া এই অনুষ্ঠানসমূহ গঠন হোৱাৰ সময় অনুসৰি আমি ক্ৰম অনুসাৰে সজাব লাগে। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বি এ চি। অৰ্থাৎ প্ৰথমতে গঠন হৈছিল যোৰহাট সাৰ্বজনীন সভা, তাৰপিছতে হৈছিলে আহোম সভা, তাৰপিছত গঠন হৈছিল মুছলিম লীগ আৰু একেবাৰে শেষত গঠন হৈছিল অসম এছ'চিয়েশ্যন। নেক্সট কুৱেশ্যনটো দিছে দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া কোন আছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ লীলাধৰ বৰুৱা। 19 নম্বৰ দিছে তলৰ কোনটো স্থানীয় সম্পদ নহয়? তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি খনিজ সম্পদ। 20 নম্বৰটো দিছে তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ? তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি প্ৰাকৃতিক গেছ। কুৱেশ্যন নম্বৰ 21 মৰুভূমিৰ অধীনত থকা পৃথিৱীৰ ভূমিৰ শতকৰা হাৰ হ'ল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এৰাউণ্ড 35% অৰ্থাৎ প্ৰায় 35%। নেক্সট কুৱেশ্যন নম্বৰ 22 বায়ুত আৰ্গন গেছৰ শতকৰা হাৰ হ'ল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 0.93%। 23 দিছে 1977 চনত ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা মৰুভূমিৰ সমস্যাৰ সৈতে জড়িত বৈঠকখন অনুষ্ঠিত হৈছিল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নাইৰোবিত। কুৱেশ্যন নম্বৰ 24 তলত দিয়া কেইটা শুদ্ধ উত্তৰৰ সৈতে মিলোৱা। প্ৰথমটো দিছে মহাদেশৰ মৰুকৰণৰ দ্বাৰা আৰু এৰিয়াছ এফেক্টেড বাই দিছে প্ৰভাৱিত অঞ্চলসমূহৰ পৰিমাণ। ডিজাৰ্টিফিকেশ্যনত দিছে নৰ্থ আমেৰিকা, 2ত দিছে দক্ষিণ আমেৰিকা আৰু এফালে এছিয়া আফ্ৰিকা। তো ইয়াত আমি কুৱেশ্যনটো তোমালোকে ভালকৈ চাই দিবা, মই ইয়াৰ এনচাৰটো কৈ দিছোঁ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 1D, 2C, 3B, 4A। কুৱেশ্যন নম্বৰ 25 ফিলিপাইনছৰ মাউণ্ট পিনাটুৰো আগ্নেয়গিৰি বিস্ফোৰণ হৈছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1991 চনত। নেক্সট কুৱেশ্যন নম্বৰ 26ত দিছে জৈৱমণ্ডল চিনাক্ত কৰা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিসমূহৰ সংখ্যা হৈছে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1.75 মিলিয়ন অৰ্থাৎ 1.75 মিলিয়ন। নেক্সট 27 তলৰ কোনখন মহাদেশ বিশ্বৰ আটাইতকৈ সৰু? আমি জানো যে ওচেনিয়া হৈছে বিশ্বৰ আটাইতকৈ সৰু মহাদেশ, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ওচেনিয়া। 28ত দিছে তলৰ কোনখন সাগৰে ইউৰোপ আৰু আফ্ৰিকাক পৃথক কৰে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভূমধ্য সাগৰ। নেক্সট কুৱেশ্যন নম্বৰ 29 মেৰিয়ানা খাটৰ গভীৰতা হ'ল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 11,012 মিটাৰ। কুৱেশ্যন নম্বৰ 30 দিছে দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ হ্ৰদটো হ'ল? এইটো হৈছে টিটিকাকা হ্ৰদ, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 31 জনসংখ্যাৰ আকাৰৰ ভিত্তিত অসমৰ সৰ্ববৃহৎ জনজাতীয় গোটটো হ'ল? তো ইয়াত আমাক যি 4টা জনজাতীয় গোটৰ নাম উল্লেখ কৰিছে তাৰ ভিতৰত সৰ্ববৃহৎ জনজাতীয় গোটটো হ'ল অপশ্যন এ বড়ো। নেক্সট কুৱেশ্যন নম্বৰ 32 কিমান কিলোমিটাৰৰ মাজেৰে অসম পশ্চিমবংগ ৰাজ্যৰ লগতে ভাৰতীয় ভূখণ্ডৰ সৈতে সংযুক্ত হৈ আছে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 50 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 33 ভাৰতৰ মুঠ জলসম্পদৰ কিমান শতাংশই ৰাজ্যৰ জলপথ হিচাপে কাম কৰি আছে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 32%। নেক্সট কুৱেশ্যন নম্বৰ 34 ভাৰত চৰকাৰে উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ নীতি ঘোষণা কৰিছে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2007 চনত। নেক্সট কুৱেশ্যন নম্বৰ 35 অসমৰ সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগটো হ'ল? এইটো হৈছে চাহ উদ্যোগ, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 36 তলৰ বাক্য দুটা বিবেচনা কৰা। তো প্ৰথম বাক্য অৰ্থাৎ উক্তিত দিছে সচিবালয় হ'ল ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ।
এই উক্তিটো সত্য আৰু যুক্তি দিছে সচিব প্ৰধান নিয়োগৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ ভূমিকা গুৰুত্বপূৰ্ণ। এইটো শুদ্ধ যদিও ইয়াৰ ওপৰৰ বাক্যটোৰ লগত ইয়াৰ কোনো সংগতি নাই, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। এ আৰু আৰ দুয়োটা শুদ্ধ, কিন্তু এৰ শুদ্ধ ব্যাখ্যা আৰ নহয়। কুৱেশ্যন নম্বৰ 37, ৰাষ্ট্ৰসংঘৰ 76 নং অনুচ্ছেদ মতে তলৰ কোনটো অংগ গঠন কৰা হৈছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ন্যাসৰক্ষী পৰিষদ। কুৱেশ্যন নম্বৰ 38ত দিছে ৰাষ্ট্ৰসংঘৰ কোনটো অংগই ৰাষ্ট্ৰসংঘৰ চনদত সকলো বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে? এইটো হৈছে অপশ্যন এ, সাধাৰণ সভা। নেক্সট কুৱেশ্যন নম্বৰ 39, ইয়াত দিছে তলৰ কোনটো শব্দই এখন ৰাষ্ট্ৰৰ সৰ্বোচ্চ সমতাক বুজাইছে? এইটো হৈছে সাৰ্বভৌম, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, সাৰ্বভৌম। কুৱেশ্যন নম্বৰ 40, নিৰাপত্তা পৰিষদত ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, স্থায়ী সদস্যই। 41ত দিছে বেংক শব্দটো ইটালীত তলত দিয়া কোনটো শব্দৰ পৰা আহৰণ কৰা হৈছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, বেংকো। কুৱেশ্যন নম্বৰ 42ত দিছে তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ কাৰ্য? প্ৰথম কাৰ্য হিচাপে এত দিছে অৰ্থনীতিত মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰা, এইটো সত্য। বিত দিছে কাগজী মুদ্ৰা ছপা কৰা, এইটো হয়। চিত দিছে চৰকাৰৰ বেংক হিচাপে কাৰ্য কৰা, এইটো হয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, ওপৰৰ আটাইবোৰ। কুৱেশ্যন নম্বৰ 43ত এটা এছাৰশ্যন দিছে ভাৰতীয় পৰিকল্পনা গণতান্ত্ৰিক পৰিকল্পনা, এইটো শুদ্ধ। আৰু বিত দিছে ৰিজন হিচাপে দিছে ভাৰতীয় পৰিকল্পনাই ক্ষমতাৰ বিকেন্দ্ৰীকৰণ সুনিশ্চিত কৰে, এইটো সত্য। আৰু ইয়াক ওপৰৰ বাক্যটোৰে সঠিকভাৱে ব্যাখ্যা প্ৰদান কৰিছে, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, এ আৰু আৰ দুয়োটাই শুদ্ধ, আৰ এৰ শুদ্ধ ব্যাখ্যা। নেক্সট কুৱেশ্যন নম্বৰ 44, ফুল ফৰ্ম অফ নীতি আয়োগ অৰ্থাৎ নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো হ'ল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া। নেক্সট কুৱেশ্যন নম্বৰ 45, দ্য লাষ্ট MCQ, উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি হ'ল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, বিশ্বায়ন। টু ডিয়াৰ ষ্টুডেণ্ট, ছেকশ্যন এটো আদায় হৈছে আৰু ছেকশ্যন বিত আমাক কিছুমান কুৱেশ্যন দিছে 2 মাৰ্কৰ বা 3 মাৰ্কৰ, এইখিনি তোমালোকে নিজে ট্ৰাই কৰিবা। প্ৰথমটো মই কৈ দিছোঁ, 46ত দিছে ভাৰতীয় সংস্কৃতিলৈ অষ্ট্ৰিকসকলৰ দুটা অৱদানৰ কথা উল্লেখ কৰা। আমি সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ 5ম অধ্যায়ত পাইছিলোঁ যে ধান খেতি, কুঁহিয়াৰ পৰা গুড় তৈয়াৰ কৰা কৌশল, কপাহৰ পৰা সূতা উলিয়াই কাপোৰ বোৱা কৌশল অষ্ট্ৰিকসকলে সূচনা কৰিছিল। তো ইয়াৰ পৰা যিকোনো দুটা লিখি দিলেই হ'ব। এই কুৱেশ্যনটোৰ এনচাৰ হিচাপে তোমালোকে ৰায়ত সভা, আহোম সভা, যোৰহাট সাৰ্বজনীন সভা, আছাম এছ'চিয়েশ্যন, ইয়াৰ পৰা যিকোনো দুটা লিখি দিলে হ'ব। তো ডিয়াৰ ষ্টুডেণ্ট, বাকী কুৱেশ্যনখিনি তোমালোকে নিজে ট্ৰাই কৰিবা আৰু ইয়াৰ মাজত যদি কোনোটোৰ এনচাৰ কৰোঁতে কিবা অসুবিধা হয় কমেণ্ট কৰিবা, মই যিমান পাৰোঁ সলিউশ্যন কৰি দিম। আৰু যদি তোমালোকে ভাবিছা ভিডিঅ'টো তোমালোকৰ বাবে হেল্পফুল হৈছে, তো শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডলৈ তোমালোকৰ। আৰু এনেধৰণৰ কুৱেশ্যন পেপাৰ সৈতে পুনৰ আন এটা ভিডিঅ'ত তোমালোকক লগ পাম। চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আজিলৈ আহোঁ, ধন্যবাদ।